নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এড এণ্ট্ৰেঞ্চৰ ৰিজাল্ট দিলে আৰু আপোনালোকে গম পাইছেই। আৰু এতিয়া এখন নটিচ আহিছে। এই নটিচখন হৈছে আপোনালোকে বি এড এডমিশ্যনৰ কাৰণে নটিচ এইখন হৈছে বাইহাটা চাৰিআলি বি এড কলেজ। চ' আহক নটিচখনত কি আছে আমি চাওঁ। ইয়াত দেখিছে বাইহাটা চাৰিআলি বি এড কলেজ। ইয়াত দিছে candidates seeking admission into the B.Ed program for the session 2024-25 at Bayahata Sarili B.Ed College are hereby informed that the offline application form will be available after the publication of the final merit list by Guwahati University, which will be released 12 August 2024. So ইয়াতে কি কৈছে যে যিখন আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মেৰিট লিষ্ট ওলালে সেইখনটো প্ৰফেচনেল মেৰিট লিষ্ট। গতিকে বাইহাটা চাৰিআলি বি এড কলেজে ইয়াত উল্লেখ কৰিছে যে মানে যিখন ফাইনেল মেৰিট লিষ্ট গুৱাহাটী ইউনিভাৰ্চিটি সেইখন ওলাব 12 আগষ্টত। চ' সেইখন ওলোৱাৰ পিছতেই তেওঁলোকে কি কৰিব, এডমিশ্যনৰ প্ৰচেছটো ষ্টাৰ্ট কৰি দিব। অৰ্থাৎ অফলাইন এপ্লিকেশ্যন ফৰ্ম দিব, অনলাইন নহয় অফলাইন এপ্লিকেশ্যন ফৰ্ম দিব, য'ত আপোনালোকে কলেজসমূহত গৈ পেলাই তাৰ পৰা আপোনালোকে ফৰ্মসমূহ কালেক্ট কৰিব লাগিব। ইয়াত দিছে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, অফলাইন ফৰ্ম এভেইলেবিলিটি আফটাৰ 12 আগষ্টত। 12 আগষ্টৰ পিছত দিব, যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ 12 আগষ্টতে দিব ফাইনেল মেৰিট লিষ্টটো। তাৰপিছত দিছে ছাবমিশ্যন অফ ফৰ্ম উইল নটিফাই লেটাৰ, আৰু কেতিয়া ফৰ্ম ছাবমিশ্যন কৰিব লাগিব বা তাৰ লাষ্ট ডেটটো কেতিয়া সেইটো পিছত উল্লেখ কৰি দিব বুলি কৈছে। অল প্ৰস্পেক্টিভ কেণ্ডিডেটছ আৰ এডভাইজড টু কিপ চেকিং আৱাৰ কলেজ ৱেবছাইট ফৰ ফাৰ্ডাৰ আপডেটছ এণ্ড দ্য ইনষ্ট্ৰাকশ্যনছ। চ' কিছুমান ইনষ্ট্ৰাকশ্যন বা কিবা আপোনালোকৰ আপডেটছৰ কাৰণে কলেজ ৱেবছাইটত ভিজিট কৰিব কৈছে। আৰু কিবা যদি থাকে তেন্তে আপোনালোকে ইয়াত কণ্টেক্ট ডিটেইলছত গৈ পেলাই সেইখিনি কৰিব পাৰে, মানে এইটো ৱেবছাইটত গৈ পেলাই ভিজিট কৰিব পাৰে কলেজ ৱেবছাইটত। চ' এইখনে আছিলে বাইহাটা চাৰিআলি বি এড কলেজৰ। আপোনালোকে বোধ কৰোঁ বুজি পালে। চ' এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো দেৰি নকৰি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বেলেগকো, যাতে তেওঁলোকো ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।